আপোনাৰ বা আপোনাৰ সন্তানৰ DMIT টেষ্ট কৰাৰ আগত এই 5টা বস্তু জানি লওক। তাৰ আগত আপুনি কেতিয়াও আপোনাৰ সন্তানৰ DMIT টেষ্ট নকৰাব। প্ৰথম কথা আপোনালোকে চাগে এতিয়ালৈকে এইটো বুজি পাইছে যে DMIT টেষ্ট কৰা কিমান বেছি ইম্পৰ্টেণ্ট। কিন্তু যিমান বেছি ইম্পৰ্টেণ্ট DMIT টেষ্ট কৰাটো সিমান ৰিস্কিও হয়। কিয় হয় মই বুজাই দিছোঁ। প্ৰথম কথা আপুনি যাৰ তাত DMIT টেষ্ট কৰাব তেওঁৰ যদি ৰিপৰ্টটো ৰেডি কৰোঁতে অকমানো ভুল হয় তেতিয়াহ'লে ইয়ে আপোনাৰ সন্তানৰ ফিউচাৰটোক বিপদত পেলাব পাৰে। সেইকাৰণে আপুনি যেতিয়া DMIT টেষ্ট কৰে কেতিয়াও প্ৰাইজ নাচাব যে ক'ত কমত কৰাব পাৰোঁ। সদায় এইটো চাব যে কোনটো নিৰ্ভৰযোগ্য অনুষ্ঠান হয়। সদায় যাৰ এক্সপিৰিয়েঞ্চ বেছি আছে, যোনে অলৰেডি বহুত মানুহে কৰিছে, যাৰ ফিডবেক বহুত বেছি ভাল, তেনেকুৱা মানুহৰ তাতে আপোনালোকে DMIT টেষ্ট কৰোৱাৰ কথা ভাবিব। ছেকেণ্ড, DMIT টেষ্ট কৰোঁতে আপুনি চাব যে যোনে আপোনাক কাউন্সেলিং কৰিব তেওঁ চাৰ্টিফাইড কেৰিয়াৰ কাউন্সিলাৰ হয় নে নহয়। এতিয়া কাক আমি চাৰ্টিফাইড কেৰিয়াৰ কাউন্সিলাৰ বুলি ক'ব পাৰিম? তেওঁলোকৰ IAAPৰ পৰা চাৰ্টিফাইড হ'ব লাগে এজ এ কেৰিয়াৰ কাউন্সিলাৰ। যদি তেওঁলোকে IAAPৰ পৰা চাৰ্টিফাইড নহয় এজ এ কেৰিয়াৰ কাউন্সিলাৰ, তেওঁলোকৰ তাত আপুনি DMIT টেষ্ট নকৰাব। যাৰ লগত আপুনি DMIT টেষ্ট কৰাব যায় তেওঁক এটা বস্তু সুধিব যে TFRC ভেলু মানে কি। DMIT ৰিপৰ্টত TFRC বুলি বস্তু থাকে যিটোৰ হাতত দাগ দি পেলাই লোৱা হয়। আৰু বহুত DMIT চেণ্টাৰ আছে যোনে কেতিয়াও TFRC ভেলুৰ কথা আপোনাক নকয় বা তেওঁলোকে হাতত দাগ দি পেলাই টেষ্টটো নলয়। আৰু তেতিয়া গোটেই DMIT টেষ্টটো আধৰুৱা হৈ থাকে। কিছুমানে এনে ভেলু কিছুমান পুট কৰি দিয়ে। প্ৰথম ভেৰিফাই কৰিব যে তেওঁৰ TFRCৰ ওপৰত ভেলু আছে নে নাই, বা তেওঁ DMIT টেষ্ট কৰোঁতে আপোনাক হাতত দাগ দি পেলাই কিবা এটা বস্তু লয় নে নাই। যদি লয় তেতিয়া আপুনি গম পাব যে তেওঁলোক গ্ৰহণযোগ্য। নেক্সট বস্তুটো হ'ল যে যাৰ তাত আপুনি DMIT টেষ্ট কৰাব তেওঁৰ পেৰেণ্টিঙৰ বিষয়ে আইডিয়া আছে নে নাই। যাৰ তাত আপুনি DMIT টেষ্ট কৰিব তেওঁৰ ব্ৰেইনৰ বিষয়ে আইডিয়া আছে নে নাই, তেওঁ নৰ্মেল কাউন্সেলিং কৰিব জানে নে নাই। কাৰণ DMIT টেষ্টটো এটা ফাউণ্ডেশ্যন হয়। DMIT টেষ্ট কৰি যিটো ৰিপৰ্ট আহিব সেইটোৰ ওপৰত যিটো কাউন্সেলিং হ'ব সেইটোহে মেইন বস্তু। সেইকাৰণে DMIT ৰিপৰ্ট আপুনি 1000 টকাটো পাব, আপুনি 5000 টকাটো পাব। ডিপেণ্ড কৰে কাউন্সেলিং কেনেকুৱা হ'ব। আৰু আপুনি চাব সেইজন মানুহে বেছি দাম লয় যোনে বেছি ভেলু দিব পাৰে। এই কথাটো আপোনালোকে বুজিব। সেইকাৰণে কেতিয়াও কম দাম বিচাৰি পেলাই DMIT কৰাব নাযাব, কাৰণ এইটোৱে আপোনাৰ আৰু আপোনাৰ সন্তানটিক বিপদত পেলাব পাৰে। যিজন মানুহে পেৰেণ্টিং নাজানে তেওঁ যদি আপোনাক কাউন্সেলিং কৰিব যায় তেতিয়া সি আগত গৈ প্ৰব্লেম হ'ব। যদি আপুনি বাচ্ছাৰ কৰাব বিচাৰিছে আৰু যদি আপুনি আপোনাৰ নিজৰ কৰাব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকৰ ব্ৰেইনৰ ওপৰত নলেজ আছে নে নাই, প্ৰপাৰ কাউন্সেলিঙৰ নলেজ আছে নে নাই, ট্ৰেইনিঙৰ নলেজ আছে নে নাই, সেই বস্তুটো চাই পেলাইহে কৰিব। গতিকে এই পইণ্টকেইটা নোচোৱাকৈ DMIT টেষ্ট নকৰাব, যিটোৱে আপোনাক বিপদত পেলাব পাৰে। তো এতিয়ালৈকে আপোনালোকে আপোনাৰ সন্তানৰ DMIT টেষ্ট কৰালে নাই, আৰু কাৰ তাত কৰাইছে, যদি কৰাইছে আৰু কেনেকুৱা ৰেছপন্স পাইছে আপুনি কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চবে অশেষ ধন্যবাদ। যোৱাৰ আগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাব। ইয়াত আপুনি পেৰেণ্টিং ৰিলেটেড, লাইফ ৰিলেটেড, DMIT ৰিলেটেড বহুত বেছি ভিডিঅ' পাব। থেংক ইউ।